আমাৰ এখেতো পালেহি বজাৰৰ পৰা আহিলে আলহী বহি আছেহি সেইটো ময়ো দেখিছো দেখিছে বাৰু কিন্তু আপুনি চিনি পোৱা নাই চাগে ন ননহঁতৰ স্কুললৈ নতুনকৈ অহা অংক ছাৰজন এওঁৱে আকৌ আমাৰ যে আজি কি সৌভাগ্য অংক ছাৰ আমাৰ ঘৰলৈ আহিছে ৱা এই মানুহজনৰ মূৰটো গৰম হ'লে কি হয় ছাৰক মুখৰ আগতে দেখিও মাত এষাৰ নলগোৱাকৈ পুং পুঙাই ভিতৰলৈ সোমাই গ'লগৈ যে কি আচৰিত আকৌ দেউতাই মা আৰু অংক ছাৰ গোটেই কথাবোৰ গম পালে যেন লাগিছে সেইকাৰণে চকু আগতে দেখিও মাত এষাৰ নলগোৱাকৈ ভিতৰলৈ গ'লগৈ কি যে হ'ব ইফালে ছাৰক মাত নলগালে স্কুলত মোকে দবা কোবাব যেন লাগিছে ন তই ছাৰৰ লগত বহচোন অকণমান সময় মই ভিতৰলৈ গৈ দেউতা কি হৈছে ভালকৈ সুধি আহোঁগৈ অ' ছাৰ আপুনি বেয়া নাপায় যদি অকণমান সময় বহি চাহকাপ খাই লওকচোন দেই আমাৰ এখেত মানে বজাৰৰ পৰা অহাৰ পিছত এইবোৰ লক্ষণ ধৰি আহি বজাৰত বস্তু বাহানি বৰ দাম হৈছে যে গোটেইটো খঙত ৰঙা কোলা পৰি আহিছে দেখিছে নাই ইফালে হাই প্ৰেছাৰো আছে হাই প্ৰেছাৰ থকা মানুহৰ এইবোৰ লক্ষণ থাকেই বোলে অচিনাকি মানুহ দেখিলে পটককৈ মাত খাই নলগায় আপুনি চাহকাপ খাই লওকচোন দেই বাৰু বাৰু এইটোক ল'ৰা স্কুলৰ অংক মাষ্টৰ নোহোৱা হ'লে আজি কাণত ধৰি চুচৰাই বাহিৰ কৰি দিলোহেঁতেন বৰ অংক মাষ্টৰডাল দেখুৱাই বুলেটখন চলাই ফিট মাৰি দেখুৱাবলৈ আহিছে লোকৰ ঘৈণীয়েকৰ আগত মইনো কিহত গাধা আছিলো অংকত বাকী ছাবজেক্ট এটা ভালকৈ নোৱাৰিছিলো কাৰণেহে অংক মাষ্টৰ চাকৰিটো নাপালো এতিয়াও বিঘাই বিঘাই মাটিৰ হিচাপ থিয় থিয় মুখৰ আগত উলিয়াই দিব পাৰো মোৰ আগত অংক মাষ্টৰৰ ফিট দেখুৱাবলৈ আহিছে কুকুৰৰ পোৱালিটোৱে কি চেও ধৰি আছে এইবোৰ নে বজাৰলৈ গৈ কিবা দেও হোটেল লম্বি আহিলে নি নে টুপি ধৰি আহিলে দিনতে কি অংগী ভংগী দেখুৱাই আছে এইবোৰ অংক মাষ্টৰটোক চিনাকি কৰি দিয়াৰ পিছতো মুখৰ মাত খান নলগোৱাকৈ ভিতৰলৈ গুচি আহিলে যে সৰু ল'ৰাটো গতে কি আচৰিত আকৌ কি বুলি ভাবিছে বাৰু মাষ্টৰটোৱে আপোনাক আৰু চেও ধৰি থাকিব নালাগে পাকঘৰৰ চুকত সোমাই এতিয়া ছাৰৰ ওচৰলৈ গৈ কাষতে বহি দুই এষাৰ কথা পাতককৈ ভালদৰে হাঁহি মাতি নহ'লে কিন্তু কথা বেয়া হ'ব আৰু মোৰ ওপৰত যদি কিবা খং উঠি আছে আলহী যোৱাৰ পিছত খং দেখুৱাব দৰকাৰ হ'লে মাৰিব এতিয়া যাওক ছাৰৰ ওচৰলৈ নহ'লে কিন্তু সদায় ভাত শাক বনোৱাৰ সময়ত ময়ো চেও ধৰিবলৈ জানো কৈ থলো মানুহজন কিন্তু বৰ বেলেগ ধৰণৰ দেই ননৰ মাকৰ নিচিনা একেবাৰে নহয় কিবা সৰু ল'ৰাৰ নিচিনা স্বভাৱ ভালদৰে মাতিবলৈ লাজেই কৰিছে নে কি এনে জানো গোটেইজনী গুলপীয়া ৰঙৰ চাদৰ মেখেলা এযোৰ পিন্ধি লৈ মানুহজনীও গুলপীয়া হৈ আছে আজিৰ দিনটোতো অন্ততঃ বেলেগ কিবা এযোৰ পিন্ধিবলৈ পাৰিলেহেঁতেন কি দৰকাৰ আছিলে ইমান ধুনীয়া হৈ থাকিবলৈ ৰংটো কিন্তু মানিবলগীয়া দেই বৰ ধুনীয়া আছিলে কি ৰংটো ধুনীয়া আছিলে বুলি কৈছো চাহকাপৰ হেৰি কৰক নহ'লে আজি ৰাতিৰ ভাত সাঁজ ইয়াতে খাই যাওক এখেতে বজাৰৰ পৰা গাহৰি মাংস 2 কেজিকৈ আনিছে চাওকচোন বাৰু সৰু ল'ৰা দুটা আৰু আমি মাক বাপে খাল 2 কেজিকৈ গাহৰি মাংস আনিবলগীয়া কথা নে আপুনি আহিলে ভালেই হ'ল বুজিছে ইয়াতে খাই যাব আজি ভাত সাঁজ মই অনা গাহৰি মাংসই মোৰে শত্ৰুক ভাত খুৱাব লাগে মই ইমানো বেয়া দিন অহা নাই মোৰ চাওঁ কেনেকৈ ভাত খুৱাই আজি অংক মাষ্টৰক দৰকাৰ হ'লে ৰাস্তাত ঘূৰি ফুৰা বলীয়া কুকুৰক খুৱাই দিম গাহৰি মাংস হ'লেও এইটো কুকুৰক খুৱাবলৈ নাই ৰাতিলৈ ঘৰলৈ আলহী আহিব মাংস আচলতে মই সেইকাৰণেহে আনিছিলোঁ বেছিকৈ অনা নাই 2 কেজিহে মাত্ৰ মানুহ আহিব 20টামান 20টা আলহী আহিব আপুনি এতিয়ালৈকে মোক কোৱা নাই যে আপুনি এখন টেক ভিতৰলৈ আহকচোন হাই প্ৰেছাৰৰ লক্ষণবোৰ এতিয়ালৈকে গাৰ পৰা আঁতৰাই নাই চাগে ন ছাৰ আপুনি কিন্তু ভাত খায়ে যাব লাগিব অকণমান বহকচোন দেই মই পুতুককৈ ভিতৰৰ পৰা আহোঁ আমাৰ এখেতে কিন্তু ধেমালি কৰিছে কৈ থলো এখেতে আকৌ ধেমালি কৰি বৰ ভাল পায় এদিনীয়া মানুহৰ লগত ইমানো অকৰা নহয় মই গাঁৱৰ পৰা ওলাই গৈ টাউনত 5 বছৰ পঢ়ি DLED পাছ কৰি টেট পাছ কৰি আকৌ গাঁৱলৈ ঘূৰি আহি অংক মাষ্টৰৰ চাকৰি কৰি আছো মই ইমানো অকৰা নহয় মই অহাৰ কাৰণে যে এখেতে বেয়া পাইছে সেইটো খাটাং মাথাটো গৰম কৰি পেলালে আজি মই জানে কিনো হৈছে জানো মোৰ মাথাটো হ'বলা ঠিকে আছে হে কি এনে ভুল কাম কৰিলো মই আপোনাৰ মাথা বেয়া হ'বলে নে 2 কেজিকৈ গাহৰি মাংস অকলেই খোৱা ধান্দা কৰি আছে এনেওতো গাহৰি মাংস বুলি ক'লে পগলা পেটডালেই কয় চোৰৰহে ৰাম টাঙোন এতিয়া জানিও নজনা ভাও ধৰি আছো যে চল পাই মূৰৰ ওপৰত উঠিছে অংক মাষ্টৰৰ লগত মোবাইলত কথা পাতি হেঁপাহ নপলালে চাৰিআলিত লগ কৰি হেঁপাহ নপলালে সেইকাৰণে ঘৰলৈ মাতি আনিবলগীয়া হ'ল আজি মই নেজানো বুলি ভাবিছা অ' মা জবা পেহী আহিছে ঠিক সময়তে ওলাইছেহি তাই আহক বাহিৰলৈ আহক নিজে চাই লওকহি অংক মাষ্টৰৰ লগত কি কাৰণে কথা পাতিবলগীয়া হৈছিলে কি কাৰণে ঘৰলৈ মাতিবলগীয়া হৈছে আহিলা আহিলো এটা কথা মন কৰিছেনে নাই আমাৰ দুজনৰ কিন্তু চইচ একেই দেই মানে চশমাৰ ফ্ৰেম দুটাৰ কথা কৈছো ৰঙা ৰঙা ঐ মৰাজনী আহিলি আইও আই আহিও দেখোন একেলগতে বহি কথা পাতিবলৈ পোৱা হ'লি লাজটো ভাঙিলে হ'বলা হেৰি শুনিছেনে ইহঁতে কথা পাতক আমি দুজনে ভাতৰ দিহাটো কৰোঁগৈ বলক দুজনকেই কৈছো দেই ভাত কেইটা নোখোৱাকৈ গ'লে কিন্তু মই সঁচাকেই বৰ বেয়া পাম আজি
আচলতে গাহৰি মাংস 2 কেজি আপোনালোকৰ কাৰণে আনিছিলো সঁচাকে বৰ আচৰিত ধৰণৰ মানুহ দেই জীৱনত প্ৰথমবাৰ লগ পাইছো এনেকুৱা মানুহ মিনিটে মিনিটে কথা সলনি কৰে দেখোন এখেতে তুমিও যে আৰু দেই ননৰ মাত অথনিয়ে মোক খোলা খুলিকে কৈ দিয়া হ'লেই হয় অংক ছাৰে জবাক লগ কৰিবলৈ আহিছে বুলি মই আকৌ বেলেগ কিবা এটাহে ভাবি আছিলো মইনো কি জানো আপুনি যে ভিতৰি ভিতৰি মনে মনে সেইবোৰ কথাতে খং উঠি আছে বুলি তেনেহ'লেনো তুমি তোমাৰ গাত যদি একো ভুলেই নাই লুকাই চুৰকে গৈছিলা কেলে ছাৰক লগ কৰিবলৈ যোৱাৰ সময়ত কৈ থৈ যোৱা হ'লেও হয় দেখোন ঘৰত বিয়া পতা মানুহজনীয়ে ডেকা ল'ৰা এটা লগ কৰিবলৈ যাওঁ বুলি ক'লে জানো আপুনি দিব সেই খাওঁ আকৌ ভাবি চাবলগীয়া কথা নহয় সেইকাৰণে গৈছিলো বেলেগ একো কথা নাই অংক মাষ্টৰ কিন্তু সুধা নহয় দেই বিৰাট টেঙৰ এদিন কিবা অভিভাৱকৰ ফোন নাম্বাৰ লাগে বুলি ননৰ হতুৱাই মোৰ নাম্বাৰটো ল'লে নহয় তাৰ পাছত আৰু এদিন অকৰা মকৰাকে মোলৈ ফোনটো লগাই জবা নাম্বাৰটো বিচাৰিছে নেজানো নহয় তাইক ক'ত দেখিলে সেয়াই আৰম্ভণি 2 মাহ ধৰি মোৰটো চুবাই চুবাই শেষত যেনিবা জবা নাম্বাৰটো দিলে কিন্তু ফোন নাম্বাৰ দিয়াৰ পিছতো মোৰহে কাম বাঢ়িলে তাই আকৌ ককাইহঁতৰ ভয়তে চাৰিআলিলে নেযায় নহয় সেইডালক লগ কৰিবলৈ গোটেই সোপা দায়িত্ব মোৰ মূৰতে পেলালে বুজিছে তাই হৈ চাৰিআলিৰ পৰা গোলাপ ফুল পাহু ময়ে আনি দিবগৈ লাগে অংক মাষ্টৰ হাতৰ পৰা টেডি পুতলাটো ময়ে আনি দিবগৈ লাগে মই ভাবিলো যি কি নহওক সহায় অকণ কৰি দিওঁ ইফালে আমাৰ ননহঁতৰ অংক মাষ্টৰ নহয় জানো এইকণ সুবিধাতে ল'ৰাটোক অংক দুটামান শিকাই বুজাই চোকা কৰি থৈ যাবলৈ দিব লাগিব নে কি কয় সেইটো কিন্তু ঠিক কৰিলা দেই নন এনেও অংকত গৰু গাধ তাক যদি অকণমান শিকাই বুজাই দিয়ে যদি দিয়ে নহয় দিবই অহা সোমবাৰৰ পৰা ছাৰে ঘৰতে আহি ননক অংক শিকাই থৈ যাবহি তাকো বিনামূলীয়াকে অ' মা ভাত হ'লনে দিয়ক একাহি পেটে একেবাৰে আলু খাওঁ কচু খাওঁ কৰিছে বিৰাট ভোক লাগিছে ৰ'ব পাই খন্তেক ধৈৰ্য ধৰচোন দালি জোলকণে ভাতকেইটা হ'লেই মাংস জোলকণ শুকালে গৰমে গৰমে খাই ল'বি তোৰ ভাতটো হে মাংস ভাত নি আজি মাংস আকৌ কোনে আনিলে দিয়ক পটাপট মাংস বুলি কোৱা শুনি মোৰ দেখোন ভোকটো বেছিকে বাঢ়ি গ'ল জোল শুকালেও নুশুকালেও দিয়ক মোৰ ভাতটো আগতীয়াকে যোগেনৰ ঘৰৰ নাতিয়েক দুটা আহিছিলে আজিৰ দিনত ঘপককে সোমাই যাওকচোন তোৰ ৰুমত দুইটাই গৈ পাই সন্মুখতে দেখিলে নহয় পুতলা দেখিয়ে দুইটাই পগলা দুইটাই দুটা বিচাৰিছে নহয় বিচৰা কি ঘৰলে নিও বুলি ল'লে হাতত তাকো সৰু কেইটাও নাই ধৰা নহয় একেবাৰে ডাঙৰ কেইটাহে ধৰিছে মই জানো কমটি এনেই এৰি দিয়া ভকত নহয় মই বোলো সৰু পোনাই বিজনেছ কৰিবলৈ আনি থৈছে ক'ৰবাৰ পৰা এডাল উপায় নাপায় যোগেনে দুটা নাতিয়ে ক'লে দুটা পুতলা কিনিবলগীয়া হ'ল বিকিলো বাপেকে আজি ঘৰৰ পৰা দুটা পুতলা সেই পইচাই মাংস আনিছিলো তেতিয়াহ'লে দেখোন পুতলাবোৰ এটা দুটাকে ঘৰৰ পৰা বিকি থাকিবলৈ পাৰি তেল নিমখৰ খৰচটো ওলাই থাকিব এনেইহে থৈ দিয়া হৈছে ফিচাৰী মালিকেনো ক'ত এতিয়া পুতলাগাল বিচাৰি আহিব ঘৈণীয়েকৰ লগত মাথা মাৰি থাকিবলৈ হৈছেহে ভালেই হৈছে পুতলা বিকি আৰামছে চলি থাকিবলৈ পাৰিম তেতিয়াহ'লে কাইলৈ পৰা ইফালে খবৰ দি ঘৰৰ পৰা বিজনেছটো আৰম্ভ কৰি দিওঁ নে কি কৰি দিয়ক আৰু কি এতিয়া দিয়ক ভাতকেইটা গমে গমে খাই লওক নিজৰ টকাৰে কিনা মাংস 2 পিচমান বেছিকে দিব তেতিয়াহ'লে কাইলৈ পৰা এই কানাই বুই এনেই থকা বুই মানুহ নহয় বিজনেছ কৰা বুই পুতলা দোকানী তহঁতকেইটাই কথা এটা গম পাও নাই কেনাই বুই ঘৰত যি ডবল পুতলা আনি থৈছে কালি ভাইটিয়ে মই গৈছিলো নহয় দুটা লৈ আনিলো এটাত 500 টকাকে লৈছে টাউনত কিনিলে বোলে সেইকেইটা পুতলা এটাতে 1000 টকা লয় হয়নে আমি দেখোন গমেই নাপাওঁ তেতিয়াহ'লে আজি স্কুলৰ পৰা গৈয়ে দেউতাৰ পৰা পইচা লৈ মোৰ কাৰণে এটা আৰু ভাইটিৰ কাৰণে এটা লৈ আনিমগে সস্তাত পাওঁতে মই আমাৰ বাইকে কৈ দিবগৈ লাগিব কিনে যদি কিনিব মই কিন্তু নিকিনো দেই ছোৱালী মানুহে পুতলা লৈ খেলে তহঁত দুটা কিবা ছোৱালী মানুহ নে কি পুতলা লৈ খেলে যে মই সেইবোৰ বস্তুলৈ আশাই নকৰোঁ ক'তনো আমাৰ দেউতাই 500 টকীয়া পুতলা কিনি দিব গম পাৱে দেখোন যিহে চিকতা আমাৰ দেউতা তহঁতিয়ে খেল দে হ'ব দে ইমানকে বৰ দুখ কৰি দেখুৱাব নালাগে খেলিবলৈ মন গ'লে মোৰটোকে ল'বি 20 টকীয়া পুতলা আছে কি 20 টকীয়া পুতলা আছে নে সুধিছে আছে যদি এটা দিয়ক না আমাৰ ভাইটিক খেলিবলৈ লাগে মাৰ লগত বেছিকে পইচা নাই বুলি কৈছে আকৌ 20 টকাটো পিছত দি থৈ যাম বুলি কৈছে এই সব মানে উপায় নাইকিয়া কৰি দিছে মোক 20 টকাতনো পুতলা পায়নে পইচা নাই নিকিনিলেই হ'ল তাকো 20 টকাটোকো বাকী কৰিবলৈ আহিছে মাকে পিছত দিব হেনো এটা কাম কৰ বুজিছ ঘৰলৈ যা আৰু মাক কগে ফটাকানি পৰা পুতলা দুটা বনাই দিবলৈ 20 টকাত পুতলা নাপায় যা ইয়াৰ পৰা সৰু পোনা নাই য'ৰ টপা অনা পুতলা নহয় এইবোৰ তহঁতক 20 টকাতে দি মুধা মাৰি থৈ দিবলৈ বিজনেছ কৰিবলৈ আনিছে ডাইৰেক্ট কলিকতাৰ পৰা আয়ো ঈশ্বৰ এই মাজনী সঁচাকে বৰ মিছলীয়া দেই সৰু ল'ৰাকেইটাক কেনেকে মিছা কথা কৈ পঠিয়াই দিলে কলিকতাৰ পৰা পুতলা আনিছে হেনো আয়ো দেহি পুতেকে কলিকতা ক'তো চিনি নাপায়
ফিচাৰী মালিকে গম পাব লাগিলে গোটেই সোপা লৈ যাবহি গম পোৱা নাই গোটেই সোপা বিকি আজৰি হৈ লওক টকা 2000 খুজিম নিদিব লাগিলে ময়ে গৈ কৈ থৈ আহিমগে ননৰ বাপেকক ঐ ভাইটি মোক কিন্তু ভয় লাগিছে তই কচোন তই ক'লে সোনকালে দিব আৰু গালিও নিদিয়ে অ দেতা 500 দুটা দিয়ক না পুতলা দুটা কিনোগে পুতলা কিনোগে কি পুতলা কিনিব লাগে এয়া বতৰত পূজা বতৰতহে পুতলা কিনে নহয় এতিয়াও কিনে অ দেতা কেনাই বুঢ়ী ঘৰলৈ গ'লে হেনো ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ পুতলা সস্তাতেই পায় 500 টকাতে দি দিয়ে হেনো ডাঙৰ ডাঙৰ পুতলা আমাৰ লগত সৰুৱে কিনিছেগে কালি দিয়ক না পইচা ভাইটি এটা মই এটা কিনোগে এতিয়া কিনিলে পূজাত নিকিনো অ কথাটো ময়ো শুনিছিলোঁ আকৌ সিদিনা আমাৰ অংক চাই জবালে কিনি অনা টেডি পুতলাটো কেনাই বুঢ়ী পুতেক এই কি কয় যে সৰু পোনাৰ পৰাহে কিনি আনিছিলে মই ইমান ডাঙৰ কথা এটা পাহৰি থাকিলো কেনেকে কি চিন্তা কৰিছে বেছি দাম নহয় নহয় পুতলা কেইটা ডাঙৰ ডাঙৰ ধুনীয়া ধুনীয়া কেইটা হেনো 200 টকাতে দিছে অকৰাটোৱে পুতলা কিনিবলৈ চিন্তা কৰা নাই অ তহঁত দুটা অকণমান সময় ৰহ এটা দুটা নহয় গোটেই কেইটা পুতলাই কিনি আনি দিম এতিয়া মজা মজা পুতলা সৌপনা কি কৰিলি তই মোৰ পুতলাবোৰ কি কৰিলো মা 500 টকাত এটাকে বিক্ৰী কৰিলা মাকে পুতেকে পাখৰিজনী মুখখন বৰ চলিছে গৈ লওক ৰহ এনেকুৱা ঠেকেচি মাজি কি হলেও সৰুপোনা কি কৰিলি এইবোৰ মই তোক দোকানখন দিবলৈহে দিছিলো নিজৰ পকেট গৰম কৰিবলৈ গোটেইবোৰ পুতলা কিনি দিয়া নাছিলো নহয় তোক একো এটা হিচাপে নিদিলি যে মোক তই অ পুতলাবোৰ আকৌ আপুনিহে কিনি দিছিল নি আমাৰ মায়ে আকৌ পুতেকে কলিকতাৰ পৰা আনি বিজনেছ কৰিছেহি বুলিহে কৈছে আমাৰ আগত এই মৰতীয়ে কোনটো জনমৰ প্ৰতিশোধ লৈ আছেহি জানো মোক তেনেকুৱাহে কথা মানে ঘৰৰ পৰা কেইটা বিকা হ'ল সৰুপোনা কেইটা বিকিলো যে মা মই আকৌ হিচাপ নিকাচবোৰ বৰ ভালকে নাজানো নহয় গ'ল চাগে 15টা 20টা মান 3 দিন সময় দিছো 3 দিনৰ পিছত পুতলাই পইচাই গোটেইবোৰ কিন্তু মোৰ ঘৰৰ ভিতৰত সোমাবগে লাগিব কৈ দিলো আয়ৈ এতিয়াহে ওলাব মছলা বুজিলি নে সৰুপোনা বুজিলো